অসমৰ বিশিষ্ট অভিনেতা মঞ্চ সম্ৰাট সুৰেণ মহন্তৰ মৃত্যু সংকটজনক অৱস্থাত তেজপুৰ টাইমছ হাস্পতালত চিকিৎসাধীন হৈছিল অভিনেতাগৰাকী শেহতীয়াকৈ তেজপুৰ টাইমছ হাস্পতাল কৰ্তৃপক্ষৰ তৰফৰ পৰা ডক্টৰ সত্যজিৎ বৰাই সাংবাদিকৰ আগত কৰুণ তথা দুৰ্ভাগ্যজনক সংবাদটি সদৰি কৰি উল্লেখ কৰে যে বুধবাৰে নিশা 9:30 দেহাৱসান ঘটে এই গৰাকী বলিষ্ঠ অভিনেতাৰ মৃত্যুৰ সময়ত পত্নী চেন্নাইত কৰ্মৰত হৈ থকা জ্যেষ্ঠ পুত্ৰৰ লগতে আন তিনিগৰাকী পুত্ৰ দুগৰাকী বোৱাৰী সহ অসংখ্য গুণমুগ্ধক এৰি থৈ এই প্ৰসিদ্ধ অভিনেতাগৰাকীৰ মৃত্যুৰ সংবাদে সকলোকে ম্ৰিয়মান কৰি তুলিছে 1949 চনৰ 4 নৱেম্বৰত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীয়ে বিভিন্ন মঞ্চৰ লগতে বহুকেইখন ভ্ৰাম্যমাণ থিয়েটাৰতো অসংখ্য নাটকত মূল আৰু বিশেষ চৰিত্ৰ কৰা প্ৰাণস্পৰ্শী অভিনয়ৰ লগতে দূৰণিৰ ৰং হুনমইনা বংশধৰ ফেউজালি বহনিমান ৰক্তবীজ আদি বহুকেইখন চলচ্চিত্ৰত সাৱলীল অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল প্ৰসিদ্ধ অভিনেতা সুৰেণ মহন্তই অসমৰ মঞ্চ চলচ্চিত্ৰ তথা সৰু পৰ্দাৰ বলিষ্ঠ অভিনেতা সুৰেণ মহন্ত অভিনয় জীৱনৰ পাতনি মেলিছিল ভ্ৰাম্যমাণ মঞ্চৰ জৰিয়তে গোৱালপাৰাৰ লখিমী থিয়েটাৰত অভিনয় কৰি ভ্ৰাম্যমাণত আত্মপ্ৰকাশ কৰে শিল্পীগৰাকীৰ আনহাতে মৃত্যুৰ আগলৈকে আবাহন কাহিনুৰ ভাগ্যদেৱী হেঙুলকে ধৰি অসমৰ আগশাৰীৰ প্ৰায়বোৰ ভ্ৰাম্যমাণ নাট্য দলত অভিনয় কৰে সুৰেণ মহন্তই লগতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰায়বোৰ নাটকতে অভিনয় কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল অভিনেতাগৰাকীয়ে তেওঁ অভিনয় কৰা জনপ্ৰিয় নাটসমূহৰ ভিতৰত অন্ধকূপ মহাত্মা বন্দীশাল নীলকণ্ঠ আজিৰ চাণক্য আদি উল্লেখযোগ্য আছিল এগৰাকী প্ৰসিদ্ধ অভিনেতাৰ পৰলোক প্ৰাপ্তিত তেজপুৰ সাহিত্য সভা উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা শোণিতপুৰ জিলা সাহিত্য সভা বাণ থিয়েটাৰ আৰু শোণিতপুৰ প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে